এই মুহূৰ্তত এক ভয়ংকৰ খবৰ মুকলি হৈ আহিছে। বনভোজ খোৱাৰ আগত 10-12 কিয়নো এক ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছে। ভয়ানক বাছ দুৰ্ঘটনা। বনভোজ খাবলৈ যাওঁতে এই মুহূৰ্তৰ এক সৰ্বাততকৈ ভয়াৱহ খবৰ। শেষ হৈ গৈছে বহু লোকৰ জীৱন। লাইভ আপোনালোকক দেখাম কেনেদৰে এই ঘটনা সংঘটিত হৈছে। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। লাইভ আপোনালোকে দেখিবলৈ পাব কেনেকৈ কি ঘটনা সংঘটিত হৈছে। আমাৰ হাতত ভিডিঅ' ফুটেজ আহি পৰিছে, আপোনালোকক দেখাবলৈ যত্ন কৰিম। শোকাবহ বনভোজ, শোকাবহ ইয়াত দেখিছে শোকাবহ বনভোজ খাই উভতি আহোঁতে ৰাজপথতে দাও দাওকৈ জ্বলি উঠিল চলন্ত বাছ। বনভোজ খাই ব্ৰহ্মকুণ্ডৰ পৰা আগৰতলা অভিমুখে আহি থকা অৱস্থাতে হঠাতে দাও দাওকৈ জ্বলি উঠিল এখন চলন্ত বাছ। অগ্নিকাণ্ডটো ইমানেই ভয়াৱহ আছিল যে সমগ্ৰ বাছখন জ্বলি ছাই হৈ যায়। আৰু এই মুহূৰ্তৰ এক ভয়াৱহ শোকাবহ ঘটনা, কিয়নো বনভোজ খাই উভতি অহাৰ পথতেই ৰাজপথতে হঠাৎ দাও দাওকৈ জ্বলি উঠিল এই চলন্ত বাছখন। বিস্ফোৰণ হৈ গ'ল, সকলো শেষ হৈ গ'ল। আৰু সিদ্ধাই থানাৰ অন্তৰ্গত আগৰতলা খুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ জগতপুৰ চৌমুনী অঞ্চলত আজি এই ঘটনা সংঘটিত, শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু আমাৰ এটা তথ্য খবৰ আহি পৰে অনুসৰি বনভোজ খাই ব্ৰহ্মকুণ্ডৰ পৰা আগৰতলা অভিমুখে আহি থকা অৱস্থাতে হঠাতে দাও দাওকৈ জ্বলি উঠিল এই চলন্ত বাছখন। অগ্নিকাণ্ডটো ইমানেই ভয়াৱহ আছিল যে সমগ্ৰ বাছখন জ্বলি ছাই হৈ পৰে। আৰু দুৰ্ঘটনাৰ পিছতে ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। আৰু সৌভাগ্যবশতঃ অগ্নিকাণ্ডটোত এতিয়ালৈকে বহু লোকৰ কোনো চিকিৎসাধীন হৈ আছে যদিও মৃত্যুমুখত পৰিবলগীয়া খবৰ আহি পৰা নাই। কিন্তু এই মুহূৰ্তত এক ডাঙৰ খবৰ যে অগ্নিকাণ্ডত কেইবাজনো যাত্ৰী আহত হয়। আহতসকলক জৰুৰীকালীন চিকিৎসাৰ বাবে মোহনপুৰ সামৰিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছে। আৰু অধিক ভয়াৱহ ঘটনা সংঘটিত হৈছে। পাছৰ খবৰ, ভোগালী বিহুৰ প্ৰাকক্ষণত হ'ব বৰষুণ। 7 জানুৱাৰীত 6 জানুৱাৰীত জিলাত জাৰি কৰিছে য়েল্ল' এলাৰ্ট। এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। হাড় কঁপোৱা শীতৰ মাজতে আহিছে আন এক চিন্তনীয় খবৰ। ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত হ'ব পাৰে বৰষুণ। 7 জানুৱাৰীৰ পৰা অসমৰ 2-এখন জিলাত বিজুলী ঢেৰেকনিসমূহৰ বৰষুণ হ'ব। মধ্য অসম, পূব অসমৰ এই ঠাইসমূহত লগতে কামৰূপ মহানগৰ আৰু কামৰূপ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু গুৱাহাটী মহানগৰীকে ধৰি অসমৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু হাড় কঁপোৱা শীতৰ মাজতে আহিছে এক চিন্তনীয় খবৰ। ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত এতিয়া এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু 7 জানুৱাৰীত অসমৰ 2-এখন জিলাত বিজুলী ঢেৰেকনি সহ বৰষুণ হ'ব। মধ্য অসম আৰু পূব অসমৰ 2 এঠাইত লগতে কামৰূপ মহানগৰ আৰু কামৰূপ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞানে। আৰু ইয়াত উল্লেখ কৰা অনুসৰি 7 জানুৱাৰী কামৰূপ, মৰিগাঁও, নগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত হ'ব বিজুলী ঢেৰেকনি সহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে বতৰ বিজ্ঞান তৰফৰ পৰা। আৰু এইদৰে 8 জানুৱাৰীত ডিব্ৰুগড়, তিনিচুকীয়া জিলাত বিজুলী ঢেৰেকনি আৰু বৰষুণ হ'ব। আৰু 7 জানুৱাৰীত অসমৰ মধ্য অসমকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত জিলাত ধাৰাসাৰ বৰষুণৰ লগতে শীত কঁপোৱা, হাড় কঁপোৱা ইতিমধ্যে হাড় কঁপাই তোলা এক ভয়াৱহ পৰিস্থিতিৰ দৰে ঠাণ্ডা পৰিব। আৰু ঘন কুঁৱলীৰ আচ্ছাদন পৰাৰ কথাও ব্যক্ত কৰিছে বতৰ বিজ্ঞানে। এক ভয়ানক পৰিস্থিতি হ'ব। আৰু বৰ্তমানলৈকে 9 জানুৱাৰীত অসমৰ কোনো জিলাতে বৰষুণ হোৱাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে। আৰু 9 জানুৱাৰীত অসমৰ কোনো জিলাত নহয়, কিন্তু 7 আৰু 8 জানুৱাৰীত অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। এক ভয়ংকৰ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞানে। কিয়নো ইয়াত স্পষ্ট কৈছে যে 9 জানুৱাৰীত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই। কিন্তু 7 আৰু 8 জানুৱাৰীত অসমৰ বিভিন্ন প্ৰান্তত, 8 জানুৱাৰীতো ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ কথা ব্যক্ত কৰিছে